পথাৰত ধান দোৱা হাম্বিহে ডাঙৰনি খিনি দেখাই আছো ৰব Wow! তুই স্পিডটো দেখাই দিওঁ অকমান দেতাই যিটো গছ কাটিছে বেলেগ গছ দাও মুঠিহে বান্ধিবলৈ জানো দুৱাটো বহুত দূৰতে দাও দেতাই এনেকে ধৰি পেলাই ঘছকে পকাইলে হৈ গ'ল পকাব জানো আমাৰ দিবেশ পকাইহে দূৰত দে তাৰো দেখাম নহয় দিয়া এবাৰটো ভাল কেমেৰা আছে ক'লে আৰু জোৰত দাই দিওঁ নেকি বান্ধা পালে বা টেঙা আনিবলৈ গৈছে সি ভালেই পাইছে বিচাৰি অকণ তুলুং তালাংকে ঘূৰি ফুৰিছে টেঙা আনেগে হেনো দাৱনী এজনী গায়ব হৈ গ'ল আমাৰ দাৱনীয়ে টেঙা বিচাৰি যায় আৰু এজনী দাৱনী হৈ যায় টেঙা টেঙা খালে নেকি নপা তুমি টেঙা খালে হেনো এইফালে চলিছে টেঙা টেঙা খালে যাবা মায়ে ডাঙৰ টেঙা নাপায় সৰু টেঙাকে লৈ আনিছে কাউলে ভিডিঅ' নাই আকৌ হে সেয়া টেঙা ধেৰ আনিছে টেঙা পাত এডোখৰকে নিদিলে টেঙা চকল খাই দিয়া হেৰি ৰবা বহুত টেঙা আকৌ তাতে নিমখ আৰু এইফালে দেখিছে পথাৰৰ মাজতে আমাৰ আপাই নিজে হাতে চিলোৱা মোনা কিছুমান লৈ আহিছে মানে সিহঁতক দেখাবলৈ যাতে যদি কাৰোবাৰ দৰকাৰ হয় লৈ যাব পাৰে মানে এইটো ঊলেৰে গাঁঠিছে এতিয়া সকলোৱে ধান কাটি গধূলি হ'লে ঘৰলৈ যাব আৰু ঘৰলৈ যোৱা মাত্ৰকে যেতিয়া গধূলি হ'ব তেতিয়া গাঁৱৰ সকলোৱে ওলাই আহিব সাজু হ'ব এক বিশেষ কামৰ বাবে সেই বিশেষ কামটোনো কি আমি চাওঁ আহক এয়া হৈছে ৰাতি 3 বজা ৰ'ব আপুনি যে ভাবিছে যে ভূত ওলাইছে তেতিয়াহ'লে আপুনি ভুল ভাবিছে কাৰণ আমাৰ বালিজান শ্যামগাঁৱত ৰাতি হ'লে হয় হাতীৰ আতংক আমাৰ বালিজানত এইকেইদিন এটা বেলেগেই মাহল হৈ আছে গাইজ কাৰণ ৰাতি হ'লে হাতীৰ আতংক হৈ যায় হঠাতে খবৰ পাই যাওঁ আৰু হঠাতে আমি গৈ পিনে জুই জ্বলাবলগীয়া হৈ গ'ল এয়া এইকেইদিন মুঠতে আপুনি 2টা বজাতো আহে বা 3টা বজাতো আহে আমাৰ গাঁৱৰ মূৰতো মানুহ লগ পাব মাজতো পাব আৰু শেষৰ ফালেও পাব মুঠতে চবফালে মানুহে মানে আমাৰ বালিজানৰ কিন্তু মহিলা পাৰ্টিটো কম সাহসী নহয় গাইজ ৰাতি 3টা বজাত হওক বা 4টা বজাত হওক হাতী খেদিবলৈ সদায় সাজু ৰ'ব আপোনালোকক সেই সাহসী দলটোৰ সৈতে চিনাকি কৰাই দিছোঁ ৰ'ব দেখিছে গাইজ মই মিছা কথা কোৱা নাছিলোঁ এয়া হৈছে আমাৰ বালিজান শ্যামগাঁও মহিলা পাৰ্টিটো তেখেতসকলে জুই জ্বলাই হাতী খেদিবলৈ একদম ৰেডি আছে যদি হাতী আমাৰ পিনে আহে তেতিয়াহ'লে জুই আৰু ডাঙৰকৈ জ্বলিব মিউজিকটোৱে চাগে আপোনালোকক বিশেষ এটা ভয় দিছে মনত হয়নে গতিকে ৰাতি কথা হ'লে আমি বাদ দিওঁ এতিয়া আমি দিনলৈ আহোঁ দেখিছে দিনত আমাৰ গাঁওখন কিমান ধুনীয়া হৈ থাকে শান্তিৰ পৰিৱেশ এহে পোৱালিকা ইংলিছ কুকুৰ জেক তই ক'ত যা কালি গাইছ আমাৰ ইয়াত আহিছিলে হাতী আমাৰ পথাৰৰ মাজেদি খোজকাঢ়ি গুচি গ'ল কিন্তু আমাৰ যেনিবা ধানখিনি নাখালে আমাৰ এজুপিয়ে কুঁহিয়া আছিলে সেইজুপিকে খাই থৈ গ'ল আৰু অলপকৈ দেখাই দিছোঁ ৰ'ব মই চাই থৈ গৈছিলোঁ মই খাম বুলি এইপিনে এইডাল ফালি থৈ লৈ গুচি গ'ল শুকান কিনো খাব আৰু
টেষ্ট নাপালে চাগে গছজোপীৰ কাৰণে গোটেইজোপি নাখালে এজোপিয়ে আছিলে লাইট চাইড এইটো হাতী খোজ বহুত ডাঙৰ ডাঙৰ খোজ মোৰ ভৰিটোৰ লগত তুলনা কৰি চাম দেই মানে এই পথাৰ ফালে আহি পিনে বেতবাৰী শ্যামগাঁও আছে বেতবাৰী শ্যামগাঁও এইফালেদি আহি পিনে মানে আমাৰ বাৰীখন মাজত পৰিছে এইফালেদি এনেকৈ গৈ পিনে সেইফালে পালেগে একদম সেইফালে আমাৰ গাঁৱৰ প্ৰথমত মানে এইফালে গ'লে কি হয় আমাৰ গাঁওখন এইফালে আছে এখন নামঘৰ পিছফালে আমাৰ বাৰীখন এইফালে গোটেই মানুহগাল ইয়াতে আহিছিলে কালি লাষ্টে আমি কালি ৰাতি জুই জ্বলোৱা ক্লিপটো আছিলে যে সেই তাত জ্বলাই আছিলোঁ আমি সেইডোখৰত ধেমাজি চুক বুলি কয় আমাৰ গাঁৱৰ সেইডোখৰ আমাৰ পথাৰতে ধানখিনি কাটি পিনে ডাইৰেক্ট ইয়াত চোতালতে মৰণা মাৰি পিনে ইয়াৰ পৰাই গাড়ীতে বিকি দি যায় এইখিনি মৰণা মাৰিব কাৰণে থৈ দিছে কালি ধানখিনি ইয়াতে আছিলে এনেকৈ আছিলে কিন্তু খাবলৈ নাপালে বাৰু এয়া হাতী আহিছে আমাৰ এইফালে হাতী অহাৰ কাৰণে আজি দদাই ককাই ভাই ভতিজা চবেই এয়া লগ লাগি দিছে সেই ৰিচাহঁতৰ ধানখিনি দেই আজি শেষ এয়া ডাঙৰি কঢ়িয়াবলৈ থাকিব এইফালে আমাৰ মা বায়েক হয় আমাৰ আপা ভাতৰ পৰ্ব চলিব এতিয়া এইফালে শংকৰে শুই আছে ভাতলৈ ৰখি ৰখি আজি ৰিচাহঁতৰ হাউৰি গলে বলে আহিছো আমি ইয়াত সহায় কৰিবলৈ কিছুমানে খাই বৈ একেবাৰে লুটি বাগৰ খাই আছে আপং খাই কাম নাই এইবোৰ খোৱা লগ খোৱা লগ কিছুমানে বহি আছে খোৱা লগটো দেখাই দিব পাওঁগে খোৱা লগ দেখাই দিছো নহয় চিধাকে দেখাব লাগিব এয়া আৰামছে শুই আছে এয়া আমাৰ পুলুঙে কাম কৰি আছে টিপেচকাই ভাত খাবলৈ আহিছে এভা আনিলে এইপিনে আমাৰ দেউতাই ধান আনি আছে এয়া এতিয়া ৰেচ খোৱা পৰ্ব চলিব এইপিনে ভাত জতাই আছে কি শাক আনিছা কৈ দিয়া ব্ৰইলাৰ মাংস অমিতা লাই শাক ভাজি এইপিনে ভাত এয়া মানুহ সৰহ কাৰণে এনেকে ডাঙৰ এটা মানে বাল্টিঙতে লৈ আনিবলগীয়া হ'ল পিঠে হোৱাখিনি সেইফালে আঁতৰাই দে শাক দিবলৈ আছে বাৰু ইমানখিনিলৈকে গধূলি হ'লগৈ আৰু আমাৰ ধান কটা আজি ফাইনেলি শেষ হৈ গ'ল আৰু গধূলি সময়ত মই চাহ আনিলোঁ সকলো কাৰণে আজিৰ ভ্লগটো ইমানতে সামৰি মাৰিছোঁ আকৌ লগ পাম নেক্সট এটা ভ্লগত বাই বাই